আজি গোৱালপাৰা জিলা প্ৰশাসন আজি আমাৰ এনেকুৱা ঘটনাবিলাক হ'ল আজি পৌমহীয়া ঠাণ্ডাত আমি অনুৰোধ জনাইছিলোঁ জিলা প্ৰশাসনক যে এই পৌমহীয়া ঠাণ্ডাত যাতে কোনো পধ্যে মানুহৰ ওপৰত অন্যায়ভাৱে অমানৱীয়ভাৱে উচ্ছেদ কৰা নহয়। আজি মানৱতা ধ্বংস হৈ গৈছে, আজি ধ্বংস হৈ গৈছে। আজি খাটি খোৱা মানুহৰ কাৰণে আজি ঠেলাৱালা ৰিক্সাৱালা ভূমিহীন মানুহৰ কাৰণে আচলতে মানুহখিনিৰ ওপৰত উচ্ছেদ কৰা হ'ল কিয়? মৰ্মান্তিক ঘটনা আচলতে এই মই যি ঠাইত উপস্থিত আছোঁ এই ঠাই হ'ল পঞ্চৰত্ন NC গাঁও আৰু এই পঞ্চৰত্ন NC গাঁৱতে অঘটন সংঘটিত হৈছে। যোৱা 10 জানুৱাৰীত আচলতে এই স্থানতে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিলে, বন বিভাগে উচ্ছেদ অভিযান চলাইছিলে আৰু সেই উচ্ছেদ অভিযানত এই বয়াতালী নামৰ লোকজনৰ ঘৰো আচলতে উচ্ছেদ হৈছিলে আৰু তাৰ পিছৰেই পৰাই বয়াতালী আচলতে এক প্ৰকাৰ মুকলি আকাশৰ তলত আছিলে আৰু যাৰ ফলত প্ৰচণ্ড আচলতে শীতে এই পৰিয়ালসমূহক আঘাত কৰিছিলে বা শীতৰ কাৰণে আচলতে বয়াতালীৰ আজি কৰোণভাৱে মৃত্যু হ'ব লগা হ'ল। আমি দেখুৱাই আছোঁ এয়া বয়াতালীৰ মৃতদেহ লৈ এনেদৰে আচলতে স্থানীয় লোকসকলে শোকত ম্ৰিয়মান হৈ পৰিছে আৰু দেখিবলৈ পাইছে আচলতে প্ৰশাসনে এক উচ্ছেদ অভিযান চলিছে যোৱা 10 জানুৱাৰীত আৰু 10 জানুৱাৰীতে আচলতে 10 জানুৱাৰীৰ পৰাই এইসকল লোক আচলতে ঘৰ বাৰী হেৰুৱাই মুকলি আকাশৰ তলত আছিলে। কিন্তু এইখিনিতে আমি কওঁ যে আমি উচ্ছেদৰ আচলতে আমিও বিৰোধী নহয়, কিন্তু উচ্ছেদৰ পূৰ্বে প্ৰশাসনে এইসকল লোকৰ আচলতে সঠিক থকা বা খোৱাৰ আচলতে ব্যৱস্থা কৰিব লাগিছিলে। কিয়নো এইসমূহ পৰিয়াল দৰিদ্ৰ পৰিয়াল উচ্ছেদৰ পিছত ক'লৈ যাব, কি খাব, কি কৰিব তাৰ কোনটো আচলতে তেওঁলোকে নিশ্চয়তা পোৱা নাছিলে, যাৰ ফলত তেওঁলোকে মুকলি আকাশৰ তলতে থাকিব লগা হৈছিলে। মই স্থানীয় লোক আছে, দল সংগঠনৰ প্ৰতিনিধি আছে, তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, তেওঁলোকে দুখ প্ৰকাশ কৰিছে, খুব খঙে তেওঁলোকে আচলতে এক প্ৰকাৰ খুব খঙত আছে। মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব মৰ্মান্তিক ঘটনা, যি ঘটনা আচলতে সকলোকে মৰ্মাহত কৰি তুলিছে? আচলতে আজি আমাৰ ক'বলৈ ভাষা নাই। আজি গোৱালপাৰা জিলা প্ৰশাসন আজি সম্পূৰ্ণ নিস্তব্ধ। আজি গোৱালপাৰা জিলা প্ৰশাসন আজি আমাৰ এনেকুৱা ঘটনাবিলাক হ'ল আজি পৌমহীয়া ঠাণ্ডাত আমি অনুৰোধ জনাইছিলোঁ জিলা প্ৰশাসনক যে এই পৌমহীয়া ঠাণ্ডাত যাতে কোনো পধ্যে মানুহৰ ওপৰত অন্যায়ভাৱে অমানৱীয়ভাৱে উচ্ছেদ কৰা নহয়। আজি মানৱতা ধ্বংস হৈ গৈছে, আজি ধ্বংস হৈ গৈছে। আজি খাটি খোৱা মানুহৰ কাৰণে আজি ঠেলাৱালা ৰিক্সাৱালা ভূমিহীন মানুহৰ কাৰণে আচলতে মানুহখিনিৰ ওপৰত উচ্ছেদ কৰা হ'ল কিয়? আমি জিলা প্ৰশাসনক বাৰম্বাৰ আপোনালোকে অনুৰোধ জনাইছোঁ যে কোনো পধ্যে যাতে পৌমহীয়া ঠাণ্ডাত উচ্ছেদ নহয়। আজি আপোনালোকে নিশ্চয় জানে যে যোৱা 10 জানুৱাৰী তাৰিখে উচ্ছেদ কৰা হ'ল আৰু উচ্ছেদৰ পিছত জিলা প্ৰশাসনে কোনো ধৰণৰ এই মানুহক সংস্থাপন দিয়া নহ'ল, এই মানুহক কোনো ক্ষতিপূৰণৰ ব্যৱস্থা কৰা নহ'ল। এই মানুহক সম্পূৰ্ণৰূপে এই মানুহখিনিৰ ওপৰত যি অন্যায়ভাৱে অমানৱীয়ভাৱে উচ্ছেদ কৰা হ'ল, ইয়াৰ বিৰুদ্ধে আমি সম্পূৰ্ণৰূপে ৰাইজৰ প্ৰতিবাদ জনাইছোঁ। আৰু এটা কথা স্পষ্ট, এই মানুহখিনি যেতিয়ালৈকে সংস্থাপন নিদিব, যেতিয়ালৈকে ক্ষতিপূৰণ নিদিব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। আৰু এটা কথা জানে যে এই পৌমহীয়া ঠাণ্ডাতে এজন ব্যক্তি যে মৃত্যুবৰণ কৰিলে, এগৰাকী মানুহ যে মৃত্যুবৰণ কৰিলে, আচলতে ইয়াৰ দোষ কি, ইয়াৰ দায়ী কোন? সম্পূৰ্ণ জিলা প্ৰশাসনৰ বন বিভাগ। আজি বন বিভাগৰ বৰ্বৰতাৰ কাৰণে, আজি গোৱালপাৰা জিলা প্ৰশাসনৰ বৰ্বৰতাৰ কাৰণে আজি এনেকুৱা ধৰণৰ মৃত্যুবৰণ কৰিব লগা হ'ল। আপোনালোকে নিশ্চয় জানে যে উচ্চ ন্যায়ালয়ৰ পৰা এখেতসকলে ন্যায় পাইছিলে যে এই মানুহখনক যাতে কোনো পধ্যে উচ্ছেদ কৰা নহয়, এই মানুহখনৰ প্ৰতি কোনো আক্ৰমণ কৰা নহয়। কিন্তু আমি দেখা পাইছিলোঁ যে গোৱালপাৰা জিলা প্ৰশাসনে যি বীৰত্ব প্ৰদান কৰিলে, এই মানুহখনৰ ওপৰত যেনেকৈ অন্যায়ভাৱে আচলতে উচ্ছেদ কৰা হ'ল, ইয়াৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈ কোনো তদন্ত নহ'ল। সেইকাৰণে আমি অতি সোনকালে দাবী উত্থাপন কৰিছোঁ এই সংস্থাপন নিদিব তেতিয়ালৈকে আমাৰ আন্দোলন চলিব। আৰু এটা কথা স্পষ্ট, আমাৰ MLA অকল MP অকল তেখেতসকলে কিন্তু আমাৰ ভোটৰ সময়ত আহে, আমাৰ আজি খিলঞ্জীয়া আজি মানুহৰ ক্ষেত্ৰত কিন্তু কোনো কথা নকয়, কোনো কাম নকৰে। এই আমি চৰকাৰ দাবী উত্থাপন অতি সোনকালে। আৱেগিক হৈ পৰিছে, আচলতে আৱেগিক হোৱাটো স্বাভাৱিক। কি ক'ব, কেনেকুৱা অৱস্থাত আছে আৰু লোকজনৰ যে মৃত্যু হ'ল, কেনে পৰিস্থিতিত আছে লোকজনৰ মৃত্যু হ'ব লগা হ'ল? সঁচাকৈ আজি বহুত আৱেগিক হৈ গৈছোঁ, ক'বলৈ মানে ভাষা বিচাৰি পোৱা নাই। আজি যোৱা 10 তাৰিখে বন বিভাগে যি এক জাননী জাৰি কৰি যি অমানৱীয় উচ্ছেদ কৰিলে ৰোড ছেফটিৰ নামত, একচুৱেলি এইটো একেবাৰে অমানৱীয়। ইয়াক কোনোপধ্যে মানি ল'ব নোৱাৰি, ইয়াক গৰিহণাযোগ্য কাম। আৰু যাৰ ফলত এই মানুহখিনিক গৃহহীন কৰাৰ ফলত এই মানুহখিনিয়ে আজি মুকলি আকাশৰ তলত, এই পুহমহীয়া শীতত, এই হাড় কঁপোৱা শীতত এই মানুহখিনি মুকলি আকাশৰ তলত তিৰপাল টানি কোনো মানুহখিনি বসবাস কৰিবলৈ বাধ্য হ'ল, যাৰ ফলত ৰাতিৰ প্ৰচণ্ড শীতত আজি বয়াতালী নামৰ মানুহজন আজি হাৰ্ট এটাক হৈ মৃত্যুবৰণ কৰিলে। ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে দায়ী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, ইয়াৰ বাবে দায়ী বন বিভাগ, গোৱালপাৰা জিলা প্ৰশাসন, ইয়াৰ বাবে সম্পূৰ্ণৰূপে দায়ী। আমি এই বন বিভাগ
আৰু লগতে গোৱালপাৰা জিলা প্ৰশাসন আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ আজি যিজন মানুহে মৃত্যুবৰণ কৰিলে এই ঠাণ্ডাত এই মানুহ সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগে মানুহজনৰ পৰিয়ালক লগতে এই উচ্ছেদিত যিসকল আপোনাৰ পৰিয়াল আছে এই পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে আমি দেখুৱাইছোঁ এয়া আচলতে বয়াতালী নামৰ যিজন লোক মৃত্যুমুখত পৰিব লগা হ'ল তেওঁৰ ঘৰ তাতেই আছিলে আৰু তাতেই লোকজন আচলতে নিশা কটাইছিলে বুলি আমাক স্থানীয় লোকসকলে জানিবলৈ দিছে আমি দেখুৱাই আছোঁ এক মৰ্মান্তিক ঘটনা আৰু আচলতে প্ৰচণ্ড শীতত তিষ্ঠিব নোৱাৰি বয়াতালীয়ে প্ৰাণ ত্যাগ কৰা বুলি ইতিমধ্যে স্থানীয় ৰাইজে জানিবলৈ দিছে মই কথা পাতিবলৈ যত্ন কৰিম সমানে সমানে মই দেখুৱাম আচলতে যিসকল লোকৰ ইয়াতে বসবাস আছিলে সেইসকল লোকৰ আমি দেখুৱাইছোঁ কিন্তু এইসকল লোকে অভিযোগ কৰিছে যে এইসমূহ মাটি বন বিভাগৰ নহয় তৎসত্ত্বেও বন বিভাগে আচলতে এইসকল লোকক অভিযোগ কৰিলে এয়া কিন্তু স্থানীয় লোকসকলৰ আচলতে অভিযোগ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাই আছে দাদা কি ক'ব কেনেকুৱা অৱস্থাত আছে আপোনালোকে আমি আর কি কম সরকারক আর কি কম আমি তো এতিয়া তিরফলের তলতে আছোঁ আমি তিরফলের তলতে এই শীতমতীয়া ঠাণ্ডাত কপকপাই আছোঁ আৰু এই শীতমতীয়া পুহমহীয়া শীতৰ কাৰণে এই বয়াতালীজনৰ নামজনৰ মানুহ আজি ঢুকাল তে আমি ইয়াতে মোটামুটি ইয়াতে 70-80 বছৰৰ পৰা স্থায়ীভাৱে বসবাস কৰি আছোঁ আমাৰ ভোটাৰ লিষ্টতো নাম আছে আমাৰ NRC-তো নাম আছে তথাপিও চৰকাৰে আমাক বলপূৰ্বকভাৱে ইয়াৰ পৰা উচ্ছেদ কৰি আমাক গৃহহীন কৰি আমাক এই ধৰক ল'ৰা ছোৱালীৰ পৰীক্ষা আছে পৰীক্ষাৰ সময়ত ল'ৰা ছোৱালী কি পঢ়া শুনা কৰিব পাৰিছে নাই ঘৰ নাই দুৱাৰ নাই লাইটৰ পোহৰ নাই কেনেকৈ ল'ৰা ছোৱালী লেখাপঢ়া কৰিব চৰকাৰৰতো মানে লেখাপঢ়াৰ ওপৰত সদিচ্ছাই নাই সদিচ্ছা থাকিলে আৰু এই মেট্ৰিক পৰীক্ষাৰ সময়ত আৰু এই ঘৰ দুৱাৰ ভাঙি দিলে হয় নেকি চৰকাৰৰতো কোনো ইচ্ছাই নাই যে মাইনৰিটি মানুহে লেখাপঢ়া কৰক বা লেখাপঢ়া শিকক চৰকাৰৰ এটা সদিচ্ছাই নাই আপোনালোকৰ 4জনকৈ বিধায়ক আছে জিলাখনৰ MP আছে খবৰ লৈছেনে নাই আজিলৈকে কোনো MP MLA কোনো এজন মানুহ এতে খবৰ লোৱা নাই এমনকি আমি 4জনকৈ বিধায়ক MP সাহেবক আমি মেমোরাম নাম দিছিলোঁ সেই মেমোরাম নামতো আমি কোনো ধৰণৰ সা সুবিধা বা কোনো ধৰণৰ পজিটিভ মানে কথা ইহঁতৰ মুখৰ পৰা শুনা পোৱা নাছিলোঁ জগদীশ মই দেখুৱাইছোঁ আচলতে এইটোৱে আছিলে বয়াতালীৰ মৃত বয়াতালীৰ ঘৰ আৰু নিশা আচলতে এই লোকজন ইয়াতেই পৰিয়ালটো লৈ আচলতে মুকলি আকাশৰ তলত আছিলে বুলি স্থানীয় লোকসকলে আমাক জানিবলৈ দিছে আৰু যাৰ ফলত আচলতে প্ৰচণ্ড শীতত লোকজনৰ মৃত্যু হোৱা বুলি তেওঁলোকে জানিবলৈ দিছে